গাইজ কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই আজি মোৰ পাটৰ কাপোৰ মানে পাটৰ মেখেলা চাদৰ কালেকশ্যন আপোনালোকক দেখুৱাম আপোনালোকে মোক সুধি থাকে নহয় পাটৰ কাপোৰৰ কালেকশ্যন দেখুৱাব বা কাপোৰ কালেকশ্যন দেখুৱাব তো সেইকাৰণে আজি সাজি কাচি একেবাৰে আপোনালোকৰ কাৰণে এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আৰু আজি মোৰ যিকেইযোৰ পাটৰ কাপোৰ আছে মই যিকেইযোৰ বহুত বেছি ভাল পাওঁ মোৰ ইমানো কালেকশ্যন নাই যিহেতু মই বিয়া বাৰুত তেনেকৈ মই মেখেলা চাদৰ পিন্ধা নহয় ইমানো কালেকশ্যন নাই কিন্তু যিখিনি আছে 5-6যোৰ যিখিনি আছে বা যিখিনি মই ভাল পাওঁ সেইখিনি আজি আপোনালোকক দেখুৱাম তো ভিডিঅ'টো কেনে পায় জনাব শেষত মোৰ যোনটো নতুন চেনেল আছে আপোনালোকে চাইছে নে নাই গো ট্ৰেণ্ডি উইথ দৰ্শনা তাতেও মই ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড কৰি থাকোঁ আপোনালোকে চাব চেক আউট কৰিব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত মোৰ লিংক দিয়া আছে আপোনালোকে চাব তাতেও মই ভাল ভাল ভিডিঅ' আপলোড কৰা ষ্টাৰ্ট কৰি দিছোঁ মোৰ দুইটা চেনেলৰে ফ্ৰেণ্ড আপোনালোকে হ'ব বুলি মই আশা কৰিলোঁ আৰু আজি বহুত বেছি গৰম এই গৰমত সাজি কাচি থকাটো ইমান সহজ কথা নহয় কিন্তু দেই দেহাত মেকআপ কৰিছোঁ কাপোৰ পিন্ধিছোঁ ভাল লাগিছে কিন্তু কেনেকুৱা গৰম লাগিছে সেইটো মইহে জানিছোঁ কিন্তু আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিছোঁ আৰু ইমানখিনি কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে তো সেইকাৰণে ভিডিঅ'টো যদিহে আপোনালোকে চাই কিনে কমেণ্ট কৰে লাইক কৰে বা শ্বেয়াৰ কৰে তেতিয়া মোৰ বহুত বেছি ভাল লাগিব মোৰ কষ্টখিনি মই মানে এনেই যোৱা বুলি নাভাবিম কিবা সাৰ্থকত লগা বুলি ভাবিম তো বেছি কথা কৈ নাথাকোঁ আৰু ষ্টাৰ্ট কৰি দিওঁ প্ৰথমতে ষ্টাৰ্ট কৰিম এই কাপোৰযোৰৰ পৰা এই কাপোৰযোৰনো মই ক'ৰ পৰা লৈছোঁ কেনেকুৱা কি মই গোটেইখিনি আপোনালোকক ডিটেইলছত ক'ম তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এযোৰ হ'ল এযোৰ কেঁচা পাটৰ কাপোৰ চাদৰখন কেঁচা পাট হয় ব্লাউজটো আৰু মেখেলাখন পাটৰ হয় মেখেলাখন আপোনালোকে দেখা নাই দেখুৱাই আছোঁ বাৰু মেখেলাখনো আৰু এইযোৰ কিনিছিলোঁ মই চিল্কালয়ৰ পৰা গুৱাহাটী পাণবজাৰত যিখন চিল্কালয় আছে তাৰ পৰা লৈছিলোঁ এই গোটেইবোৰ কাপোৰ একচুৱেলি শুৱালকুছিৰে হয় আমাৰ বস্ত্ৰনগৰী শুৱালকুছিৰ হয় কিন্তু গুৱাহাটীৰ যোনটো ব্ৰাঞ্চ আছে চিল্কালয় মই সেই গুৱাহাটীৰ ব্ৰাঞ্চটোৰ পৰা কিনিছোঁ খুব ধুনীয়া হয় কাপোৰযোৰ য়েল্ল' স্কাই ব্লু আৰু চিলভাৰে গুণাৰ ফুল আছে গুণা আছে চিলভাৰটো গুণা হয় আৰু বাকী যোনটো স্কাই ব্লু হয় সেইটো সূতা হয় আৰু এনেকুৱা এটা পাৰি আছে আপোনালোকে দেখিছে বিৰাট বেছি আনকমন হয় কাপোৰযোৰ মই যেতিয়া দেখিছিলোঁ মই ৱাও মুখৰ পৰা এটাই শব্দ ওলাইছিল ৱাও যেতিয়াই মোৰ চকুত পৰিল তো বেলেগ কাপোৰ চাই থকাৰ আৰু ধৈৰ্য নাই এইযোৰে মোৰ মানে কেনেকুৱা এটা বস্তু যেতিয়া বস্তু এটা চকুত পৰিব ন হাজাৰ মোক তাতকৈ ভাল বস্তু দেখাওক কিন্তু মোৰ যিটো চকুত পৰিব সেইটোহে মই ল'ম মানে যিমান দাম সেইটো মেটাৰ নকৰে কিন্তু বস্তু এটা ভাল লাগিলে ন মই সেইটো বস্তু লৈ লওঁ তো তেনেকৈ এইযোৰ কাপোৰৰ ক্ষেত্ৰতো সেইটো মোৰ খুব ভাল লাগিলে কাপোৰযোৰ তো মই ভাবিলোঁ নাই মই এইযোৰ ল'ব লাগিব আৰু মোকো ভাল লাগিব বুলি ভাবিলোঁ আৰু এনেকুৱা স্কাই ব্লু কালাৰ মোৰ তেনেকৈ পিন্ধা নহয় বা এনেকুৱা য়েল্ল' কালাৰ কাপোৰ আছে বাৰু কিন্তু স্কাই ব্লু মানে মোৰ এনেকুৱা নাই আগতে মই পিন্ধি পোৱা নাই স্কাই ব্লু কালাৰত কাপোৰ কিন্তু মই ভাবোঁ যে মোক বেয়া লগা নাই স্কাই ব্লুটো ভালেই লাগিছে আৰু স্কাই ব্লু কালাৰটো এনেকুৱা এটা কালাৰ যে সকলো মানুহকে ব্ৰাইট দেখায় যিকোনো স্কিন টনৰ মানুহে নিপিন্ধক কিয় স্কাই ব্লু কালাৰটো সকলোকে ভাল লাগে সকলোকে ব্ৰাইট দেখায় তো মোকো ময়ো সেইকাৰণে ল'লোঁ আৰু মোকো ভাল লাগিব বুলি আৰু লগত পিন্ধিছোঁ মই এটা অসমীয়া গহনা এয়া অসমীয়া গলপাতা এডাল পিন্ধিছোঁ এয়া এযোৰ সৰুকৈ মই ইমান এটা হেভি অৰ্নামেণ্টছ কেৰি কৰি বেয়া পাওঁ ইমান এটা হেভি অৰ্নামেণ্টছ নিপিন্ধোঁ আপোনালোকে গম পায়ে যিসকলে মোৰ ভিডিঅ' চাই তো সেইকাৰণে খুব এটা লাইট ৱেইটৰ একদম লাইট ৱেইটৰ এটা গহনা পিন্ধিছোঁ এয়া আৰু ইয়াৰে লগত ইয়াৰিংছযোৰো একদম সৰু হয় কেৰি কৰিবৰ কাৰণে ভাল হয় আপোনালোকে কাপোৰযোৰ ভালকৈ দেখিলে মেখেলা চাদৰ আৰু লগত ব্লাউজটো কিমান ধুনীয়াকৈ মিলিছে মেখেলাখন আৰু চাদৰখনৰ ছেম কালাৰ হয় দুইটা য়েল্লত হয় আৰু এইটো হ'ল ব্লাউজটো হ'ল স্কাই ব্লুত দুইটা কম্বিনেশ্যনত বনাইছে আৰু ব্লাউজটোৰ যোনটো হাতৰ পাৰি আছিল ইয়াতকৈ অকণমান মোটা আছিল পাৰিটো কিন্তু মই সেই পাৰিটো দুফাল কৰি কিনে আধা ইয়াতে লগাইছোঁ আৰু আধা ব্লাউজটোৰ গোটেই বেকগ্ৰাউণ্ডটোত গোটেই ছাইডটোত পাইপিং টাইপৰ লগাই দিছোঁ আৰু
ইচ্ছা কৰিলে মই গোটেই পাৰিটো হাতত লগাব পাৰিলোঁ হয়, কিন্তু মই ভাবিলোঁ যে অকল হাতত লগোৱাতকৈ ব্লাউজটো যদি বেকগ্ৰাউণ্ডত লগাই দিওঁ তেন্তে ভাল লাগিব বুলি ভাবি মই সেনেকৈ লগাই দিলোঁ। আৰু ব্লাউজটো মই পূৰা ডিপ কাট কৰিছোঁ, যিহেতু এযোৰ খুব চিম্পল কাপোৰ হয়, তো সেইকাৰণে অকণমান ডিপ কাট দিছোঁ ভাল লাগিব বুলি। আৰু ব্লাউজটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু লগত মই মেচিং কৰি এনেকুৱা এডাল স্কাই ব্লু কালাৰৰ এডাল অসমীয়া গহনা পিন্ধিছোঁ, স্কাই ব্লু আৰু ব্লুৰ কম্বিনেশ্যনত আছে। আৰু ইয়াৰ লগত যিহেতু য়েল্ল'টো খুব লাইট হয় আৰু স্কাই ব্লুটো ইমান ডাৰ্ক কালাৰ নহয়, তো সেইটো কথা ধ্যানত ৰাখি মই তাৰ লগত এটা ডাৰ্ক কালাৰ লিপষ্টিক লৈছোঁ, ডাৰ্ক পিংকত। তো কেনেকুৱা লাগিছে মোৰ আজিৰ লুকটো আপোনালোকে জনাব মোক। আপোনালোকেও ধৰক বিয়ালৈ বা পাৰ্টিলৈ যদিহে কৰবালৈ যায় আপোনালোকে লাইট কাপোৰৰ লগত সদায় ডাৰ্ক লিপষ্টিক লগাব, তেতিয়াহে মুখখন উজ্বলি উঠিব। আৰু যদিহে কাপোৰযোৰ ডাৰ্ক হয় তাৰ লগত মিলাকৈ আপোনালোকে নিউড কালাৰ লিপষ্টিক ল'ব পাৰে, ভাল লাগিব। আৰু সেয়াই আজিৰ প্ৰথমযোৰ কাপোৰ এইযোৰ হ'ল। এতিয়া মই নেক্সট কাপোৰযোৰ পিন্ধি দেখুৱাই আছোঁ। হে গাইজ, এইযোৰ হ'ল ছেকেণ্ড কাপোৰযোৰ। মোৰ বহুত বেছি ফেভৰেট হয় বেবী পিংকটো, তো সেইকাৰণে এইযোৰ কাপোৰ মই একদম চিম্পল হয়, কিন্তু মই কিনিলোঁ বেবী পিংক কাৰণে। কাপোৰযোৰ এতিয়া মোৰ বহুত বেছি ভাল লাগে, তো সেইকাৰণে আজি আপোনালোকৰ লগত ভাবিলোঁ এইযোৰো দেখুৱাওঁ। একদম চিম্পলত একদম মোৰ ফেভৰেট কাপোৰ হয় বেবী পিংক, তাতে ব্লু দি এনেকুৱা পাত পাত আছে, এটা এটা পাত, বেছি একো হেভি জিবি নাই। কাপোৰযোৰ একদম চিম্পল হয়, পূৰা এনেকুৱা ব্লু কালাৰ এটা এটা পাত আছে, আৰু লগতে চিলভাৰ গুণাৰে এটা এটা পাত আছে। এইটো চিলভাৰ গুণাটো ধৰিব পাৰিছেনে? আৰু ইয়াৰ লগত পাৰি নাছিলে, মেখেলাখনো ছেম আৰু ব্লাউজ পিচটোও ছেম হয়, এনেকুৱা বেবী পিংকতে হয়, কিন্তু ব্লাউজটো মই চিলোৱা নাই। এনেকুৱা এটা মই ডিজাইন কৰি কিনে ব্লাউজ এটা চিলাই লৈছোঁ, এনেকুৱা এইটো ভি শেপত এনেকুৱা এটা ব্লাউজ মই চিলাই লৈছোঁ, কাপোৰ কিনি কিনে নিজে ডিজাইন কৰিছোঁ ব্লাউজটো। কেনেকুৱা লাগিছে? হয়তো আপোনালোকে এইটো ব্লাউজ মোক বহুতে দেখিছে, মই 2-3টা ভিডিঅ'ত পিন্ধিছিলোঁ এইটো ব্লাউজ। যোনে মোৰ ভিডিঅ'বোৰ ৰেগুলাৰ চাই তেখেতসকলে গম পায় এইটো ব্লাউজ মোৰ আগৰে বুলি। এইটো ব্লাউজৰ কাৰণে বহুত কমেণ্ট আহিছিল বাৰু, মোক বহুতে সুধিছিল কেনেকৈ কি চিলাইছোঁ, ক'ত চিলাইছোঁ। মোৰ ঘৰৰ ওচৰতে চিলাইছিলোঁ, মই নিজে ডিজাইন কৰিছিলোঁ। আৰু এইযোৰ কাপোৰ মই লৈছিলোঁ পাণবজাৰত থকা চয়নিকাৰ পৰা, গুৱাহাটী পাণবজাৰ যিখন চয়নিকা আছে তাৰ পৰা লৈছিলোঁ মই। আৰু খুব ভাল লাগে মোৰ কাপোৰযোৰ, একদম লাইট ৱেইট হয়, গৰমত পিন্ধিবৰ কাৰণে বেষ্ট হয়, যিহেতু এইটো ছামাৰ ছিজন চলি আছে। আমাৰ বিয়া পাৰ্টি এনেকুৱা সৰু সুৰাকৈ কিবা যদি থাকে আমি তেনেকৈও আমি কেৰি কৰি কিনে পিন্ধি যাব পাৰোঁ। আৰু ইয়াৰ লগত যিহেতু ইয়াতে চিলভাৰ আছে, ব্লু আৰু চিলভাৰ আছে, তো সেইকাৰণে মই চিলভাৰ এডাল জুৱেলাৰী পিন্ধিছোঁ এনেকুৱা। আৰু কাণত মই একো পিন্ধা নাই, একো হেভি পিন্ধা নাই। আপোনালোকে ইচ্ছা কৰিলে সৰু টপ এযোৰ পিন্ধিব পাৰে, মই বৰ্তমান একো পিন্ধা নাই মই। আৰু আপোনালোকেও এনেকুৱা চিম্পল কাপোৰৰ লগত কেতিয়াবা এনেকুৱা এডাল অকল নেক পিচ পিন্ধি কাণত একো নিপিন্ধি বা সৰু কিবা এটা ষ্ট'নৰ ইয়েৰিং এযোৰ পিন্ধি কিনে আপোনালোকে এনেকৈও যাব পাৰে। হাতত এপাত সৰু ব্ৰেচলেট পিন্ধিছোঁ, যিহেতু চিলভাৰ গুণা আছে, তো মই চিলভাৰ ষ্ট'ন থকা পিন্ধিছোঁ, গল্ডেনত চিলভাৰ ষ্ট'ন থকা এপাত ব্ৰেচলেট পিন্ধিছোঁ। মোৰ এই নেক পিচৰ কথা আপোনালোকে সুধি থাকে, মই যেতিয়া ভিডিঅ'ত পিন্ধোঁ মোৰ এই নেক পিচটো ক'ৰ পৰা লৈছোঁ, কি লৈছোঁ সুধে। এইটো লৈছিলোঁ মই ফেব ইণ্ডিয়াৰ পৰা, যোৰ ওচৰত যিখন ফেব ইণ্ডিয়া আছে সেইখনৰ পৰাই মই এইটো লৈছিলোঁ। খুব ধুনীয়া হয় এইডালৰ দাম আছিল 1200 নে 1300 কিবা তেনেকুৱা আছিল। জাষ্ট আপোনালোকে সুধিছিল কাৰণে মই কৈ দিলোঁ। বেবী পিংকতো বা চিলভাৰতো কিবা কম্বিনেশ্যন কৰি তেনেকুৱা ব্লাউজ চিলাব পাৰে এনেকুৱা বেবী পিংক কাপোৰৰ লগত। মোৰ কিন্তু এইটো ব্লাউজৰ সৈতে খুব ধুনীয়া লাগে, আৰু কাপোৰযোৰ বহুত লাহি হয়, বহুত লাইট ৱেইট হয়। এনেকৈ ধৰক সৰু সুৰা কিবা পাৰ্টি থাকিলে আমি পিন্ধি যাব পাৰোঁ। এইযোৰ দিনতো পিন্ধিব পাৰোঁ, ৰাতিও পিন্ধিব পাৰোঁ, কিন্তু মই ভাবোঁ যে দিনত পিন্ধিলে চাগে বেছি ব্ৰাইট লাগিব এইযোৰ কাপোৰ, যিহেতু লাইট কালাৰ হয়। ৰাতি অকণমান ডাৰ্ক কালাৰ আমাক ভাল লাগে পিন্ধিলে। আৰু এইযোৰ দামবোৰটো মই তলত লিখি দিছোঁ, দামবোৰ আপোনালোকে লিখি দিছোঁ, আপোনালোকে চাব পাৰিব, যিহেতু দামৰ কথা আপোনালোকে কৈ থাকে বা দামবোৰ কিমান দিবা। দামবোৰ ক'লে আপোনালোকৰো নিশ্চয় অকণমান সহজ হ'ব কাপোৰ কিনাত, তো সেইকাৰণে দামবোৰ মই দি দিছোঁ। মানে মোৰ পাটৰ কাপোৰৰ কালেকশ্যনসমূহৰ ভিতৰত এযোৰ ভাল লগা কাপোৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে আপোনালোকৰ কাপোৰযোৰ? হে গাইজ, এইযোৰ হ'ল থাৰ্ডযোৰ, যিযোৰ কাপোৰ মই দেখুওৱা কেইযোৰৰ ভিতৰত বহুত বেছি ফেভৰেট হয়। এইযোৰ মোৰ বহুত বেছি ভাল পোৱা কাপোৰযোৰ। ইয়াৰে মেখেলা আৰু ব্লাউজটো হ'ল ব্লেক, এনেকুৱা ছেম মেখেলাখন, আৰু চাদৰখন হ'ল মুগাৰ।
ইয়াৰে যোনটো কম্বিনেশ্যন পাট আৰু মুগা তো মোৰ ভাল লাগে মেখেলা আৰু ব্লাউজটো পাটৰ আৰু এইখন মুগাৰ হয় খুব ধুনীয়া কাপোৰযোৰ এয়া পাৰি ইয়াতেও সিলভাৰ গুণাৰে কাম কৰা আছে আৰু এনেকুৱা পাৰিটোত সিলভাৰ আৰু ব্লু আছে মই গোল্ডেন গুণাটো ইমান এটা ভাল নাপাওঁ বৰ এটা ভাল নাপাওঁ তো সেইকাৰণে মই সিলভাৰ গুণাৰে গোটেই কেইযোৰ কাপোৰ দেখিছোঁ আৰু ব্লাউজটোতো এনেদৰে সিলভাৰ গুণাৰে কাম কৰা আছে এইটো একচুৱেলি পাৰি হয় যোনটো হাতৰ পাৰি হয় হাতৰ পাৰিটো মই ব্লাউজৰ যোনটো বেকগ্ৰাউণ্ড হয় বেকগ্ৰাউণ্ডটো দি দিছোঁ বেক চাইডে এনেকৈ দি দিছোঁ বেকগ্ৰাউণ্ডত চাদৰৰ যোনটো পাৰি হয় বহুত সৰু হয় হেনো মই সৰু আৰু লাইট ৱেইটৰ বস্তুবোৰ ভাল পাওঁ আপোনালোকে জানে আৰু এয়া ইয়াৰে আঁচলটো হ'ল এনেকুৱা থুপটো মই কিনাৰ পৰাই গুঠাই আছিল মই এক্সট্ৰাকৈ থুপটো গুঠিবলগীয়া হোৱা নাই আৰু গোটেই গাটোত এনেকুৱা সৰু সৰু ডট সৰু সৰু বুটা বুটা আছে গোটেই গাটোত এনেকুৱা সৰু সৰু বুটা আছে আৰু আঁচলটো দুইফালে এনেকুৱা এইফালেও এনেকুৱা আঁচলটো আৰু এইফালেও ছেম হয় এনেও দুইটা ফালৰ আঁচল ছেমেই থাকিব সেইটো মই কোৱাৰ প্ৰয়োজন নাই বাৰু বেলেগকৈ আৰু ব্লাউজটো এনেকৈ চিলাইছোঁ মই চিম্পল হয় বাট বেক চাইডটো বেকলেছ দিছোঁ পূৰা মোৰ প্ৰায় ব্লাউজবোৰ আপোনালোকে বেকলেছে দেখিব মই ভাল পাওঁ বেকলেছ ব্লাউজ আৰু ইয়াৰ লগত পিন্ধিছোঁ এডাল অসমীয়া ৰূপৰ গহনা এডাল অসমীয়া গহনা হয় ৰূপত এডাল বনোৱা আৰু যিহেতু ইয়াতে ব্লু আছে ব্লেকৰ লগতো ব্লু আছে আৰু ইয়াৰে মুগাৰ চাদৰখনতো ব্লু আছে তো সেইকাৰণে মই সিলভাৰ আৰু ব্লু কম্বিনেশ্যনত এডাল অসমীয়া গহনা পিন্ধিছোঁ ইয়াৰ লগত যিহেতু এইটো সিলভাৰৰ ব্লু হয় তো সিলভাৰ আৰু ব্লুটো মিলাকৈ পিন্ধিছোঁ আৰু ইয়াৰ আগত যোনযোৰ মই পিংক কাপোৰ দেখাইছিলোঁ বেবী পিংক সেইযোৰৰ লগতো এই জুৱেলাৰীটো যাব যিহেতু সেইযোৰতো সিলভাৰ গুণা আৰু ব্লুৰে কাম কৰা আছিল তো মই দুটাৰ লগত পিন্ধিবৰ কাৰণে তো মিলাই কিনে এডাল লৈছিলোঁ কেনেকুৱা লাগিছে কাপোৰযোৰ খুব ধুনীয়া যিহেতু এইটো একদম লাইট কালাৰ হয় মুগা কালাৰ আৰু ইয়াৰ লগত ব্লেক কালাৰটো ডাৰ্ক হয় ব্লেক আৰু মুগা কালাৰটো কম্বিনেশ্যনটো খুব ধুনীয়া যেতিয়া কাপোৰযোৰ কিনিবলৈ গৈছিলোঁ মই একদম মানে দেখি কিনে ৱাও তেনেকুৱা এটা মানে মুখেদি ৱাও ওলাই গৈছিল ইমান ধুনীয়া লাগিছে কাপোৰযোৰ গোটেই কাপোৰযোৰ দেখিলে আপোনালোকে গোটেই গেটআপটো কেনেকুৱা লাগিছে মোক জনাব আৰু যিহেতু কাপোৰযোৰো চিম্পল আৰু ময়ো চিম্পল বস্তু খুব ভাল পাওঁ তো সেইকাৰণে চিম্পল অৰ্নামেণ্টছ এটাই পিন্ধিছোঁ আৰু হাতত জাষ্ট এপাত সৰুকৈ ব্ৰেচলেট পিন্ধিছোঁ মই সদায় চিম্পল মই ক'ৰবাত গ'লেও মই সদায় চিম্পলকৈ যাওঁ মই চিম্পলকৈ থাকি ভাল পাওঁ আৰু বৰ এটা হেভি মেকআপ কৰিলে মোক বেয়াও লাগে আৰু আপোনালোকে মোক বহুতে কমেণ্টত কয় যে বা আপোনাক মেকআপতকৈ উইদাউট মেকআপ বেছি ভাল লাগে একদম ৰাইট কথা কয় বেছি মেকআপ কৰিলে মোক মানে বিৰাট বেছি বহুত টাইপ লাগে তো সেইকাৰণে একদম লাইট মেকআপ লাইট কাপোৰ একদম লাইট আৰু মানে চিম্পল বস্তু মোক ভাল লাগে তো সেইকাৰণে খুব চিম্পল হয় কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব এতিয়া নেক্সট কাপোৰযোৰ চাওঁ এইযোৰ হ'ল একেবাৰে শেষৰ আৰু ফ'ৰ্থ কাপোৰযোৰ এইযোৰৰ লগত মই অৱশ্যে টপ পিন্ধিছোঁ ব্লাউজ পিন্ধা নাই এনেকুৱা আমি মেচিং টপো পিন্ধিব পাৰোঁ এইযোৰ কাপোৰযোৰ অকণমান হেভি তো সেইকাৰণে মই ইয়াৰ লগত হোৱাইট টপ মেচিং কৰি পিন্ধিছোঁ আপোনালোকে এনেকুৱা শ্লিভলেছ এনেকুৱা হোৱাইট টাইপৰ ব্লাউজৰ লগতো পিন্ধিব পাৰে এনেকুৱা কালাৰ হেভি কাপোৰবোৰ আৰু ইয়াতে চিলভাৰ গুণাৰে মগৰ আছে আৰু মাজত আছে এনেকুৱা ব্লুৰে স্কাই ব্লুৰে এনেকুৱা সৰু সৰু মাজত বুটা বুটা আছে আৰু ইয়াৰে যোনটো আঁচল হয় মই আঁচলটো দেখুৱাই দিছোঁ এইকেইটা আঁচল হয় আৰু পাৰিকেইটাও এনেকুৱা হয় সেইটো আঁচল আৰু গোটেই গাত এনেকুৱা ডাঙৰ ডাঙৰ মগৰ আছে অকণমান হেভি হয় কাপোৰযোৰ এইযোৰ কাপোৰ দিনত পিন্ধিলে খুব ধুনীয়া লাগিব আৰু যিহেতু কাপোৰযোৰ হেভি তো মই গলত একো নেক পিচ পিন্ধা নাই কাণত এনেকুৱা লাইট ৱেইটৰ এযোৰ ৰাউণ্ড শেপৰ এযোৰ ইয়েৰিং পিন্ধিছোঁ আৰু যিহেতু কাপোৰযোৰ হেভি হয় তো মই চুলিখিনি মেলাও নাই জাষ্ট এনেকৈ বান্ধি দিছোঁ আমি গৰম দিনত কৰবালৈ যদি যাওঁ চুলিখিনি মেলিলে কেৰি কৰিব অকণমান দিগদাৰ হয় কাপোৰযোৰো হেভি চুলিখিনিও যদি মেলোঁ অকণমান দিগদাৰ হয় তো হেভি কাপোৰৰ লগত আমি ছামাৰ ডেজবোৰত এনেকৈ চুলিখিনি ওপৰত এনেকৈ বান্ধি ল'ব পাৰোঁ আৰু লগত এনেকুৱা লাইট ৱেইটৰ ইয়েৰিং আৰু মই এনেকুৱা সৰু এপাত ব্ৰেচলেট পিন্ধিছোঁ একদম ব্ৰাইট লাগিব এইটো কালাৰৰ কাপোৰ পিন্ধিলে
আৰু অকণমান ডাৰ্ক কালাৰৰ মানুহক ভাল নালাগিব বাৰু এইটো শ্বেডেৰে অকণমান স্কিন টোনটো অকণমান হোৱাইট হ'লে ভাল লাগিব এইটো কালাৰ আপোনালোকৰ আজি ভিডিঅ'টো কেনেকুৱা লাগিল নিশ্চয় ভাল পালে চাই কিনে আৰু মোক ক'ব কমেণ্ট কৰি কিনে কেনেকুৱা লাগিল আপোনালোকৰ ৰিকুৱেষ্টৰ ভিডিঅ' এটা বনালোঁ মোৰ পাটৰ কাপোৰৰ কালেকশ্যন আৰু যদিহে মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈ চাই থাকিবলৈ আৰু মোৰ আন এটা চেনেলো আছে গ' ট্ৰেণ্ডি উইথ দৰ্শনা বুলি তাতেও মই ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড কৰি থাকোঁ সেইটো আপোনালোকে চেক আউট কৰিব মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ তাতে মই ভাল ভাল ভিডিঅ' দিওঁ আপোনালোকে চাব আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব কাৰণ ইমান গৰমত চাওকচোন কাপোৰ কানি পিন্ধি তাতো পাটৰ কাপোৰ ভাবিলেই ভয় লাগে গৰম দিনত পাটৰ কাপোৰ ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ যদিহে শ্বেয়াৰ নকৰে বা আপোনালোকে ভাল নাপায় ভিডিঅ'টো মোৰ বেয়া লাগিব তো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানখিনি আছিল নেক্সট ভিডিঅ'ত লগ পাম বাই বাই লাভ ইউ অল